সেইদিনা যিটো বিষয় লৈ আছিলে আমি প্ৰটেষ্ট কৰাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়া তাত প্ৰটেষ্ট কাজিৰঙাত কাহৰাত কৰাৰ পিছত এতিয়া মানুহে নানা ধৰণৰ এই কথাটো ইণ্টাৰপ্ৰেট কৰিব আৰম্ভ কৰিছে। একো যিটো চেঞ্চিটিভ জ'নছৰ কথা য'ত নেকি 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ কমা কথা ইয়াৰ পিছত নানা ধৰণৰ প্ৰতিবাদ হৈছে তাত যে আমাৰ বিৰুদ্ধে আমাৰ এগেইনষ্টত প্ৰটেষ্ট কৰি আছে যে আমি বোলে তাত ৰাইজৰ যিটো বিচৰা ইতিমধ্যে মতামত হোৱা নাই আমি এগেইনষ্ট কৰিছোঁ বুলি কৈছে। একটাই কথা যে তাত ভুল ধাৰণা যে গৌৰৱ গগৈ আমাৰ কাজিৰঙা ৱৰ্ল্ড হেৰিটেজটো কেনেকৈ প্ৰটেক্ট কৰিব আৰু তাত বনিয়াসকলৰ পৰা কেনেকৈ দূৰত ৰাখিব এইটোৱে চিন্তা। তাত যেতিয়া হাইয়াত খুলিব তাৰপিছত কাৰ্বি আংলঙৰ যিটো চইলৰ বেক চাইডৰ মাটি 250 বিঘা দিব সেইবিলাকতো আমাৰ কাৰণে বহুত ক্ষতি হ'ব। আমি সেইটোৱে বিচাৰিছোঁ যে 10 কিলোমিটাৰ পৰা নহয় 0 কিলোমিটাৰ কৰি দিলেও আমাৰ তাত মানুহকেইটা ক্ষতি হ'ব নালাগে আৰু বুনিয়াদ যে যিমানটো বিজনেছ অপৰচুনিটি দি আমাৰ মানুহকেইটা তাত চব কিবা উপকাৰ হ'ব নালাগে। কিন্তু তাত আমাৰ মানুহকেইটা এতিয়া চিন্তা কৰি আছে যে আমি যদি তাত ইকো চেঞ্চিটিভ জ'ন যদি কমাই দিয়ে আমাৰ কাৰ্বিসকলে আদিবাসীসকলে যে তাত থাকিব নাপাব, বাস কৰিব নাপাব, খেতি বাতি কৰিব নাপাব, গছ গছনি ৰুব নাপাব, তাত একো কাম কৰিব নাপাব, ভৱিষ্যত তাৰ পৰা এভেকশ্যন কৰি দিব, ৰিছেটেলমেণ্ট ক'ৰবাত লৈ যাব বুলি এনেকুৱা ধাৰণা আছে। এইটোৱে আমাৰ মানুহ ক্লিয়াৰ হ'ব লাগে। আমি কৈছে সেইবিলাক কোনো পধ্যে নহয়। যদি হয় আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে আমাৰ মানুহক এভেকশ্যন কৰাৰ বিৰুদ্ধে আমি তাত খাৰা হ'ব। কিন্তু একটা কথা বুনিয়াদ যে এতিয়া যিটো নানা ধৰণৰ সেইবিলাক কমাই তাতে ক্ৰাছাৰ মেচিন বহাব, পাহাৰকেইটা ধ্বংস কৰিব, পাথৰ কুঁৱাৰী বহাব, আগৰ নিচিনা ডালামাৰা ৰেঞ্জ আণ্ডাৰত ডালামাৰা পাণবাৰী আমাৰ এই কি কয় দিৰিং সেইবিলাক অঞ্চলত পাহাৰ বগৰাই যে মাইনিং কৰিব, ক্ৰাছাৰ বহাব, সেইবিলাকতো আমি নোৱাৰে। তাত কৰিব লাগে আগতো কৈছোঁ ইকো চেঞ্চিটিভ জোনত আমাৰ মানুহ কাৰণে জীয়াই থাকিবৰ কাৰণে নানা ধৰণৰ ইকো টুৰিজিম প্ৰমোট কৰিব লাগে, চাইণ্টিফিকেলি এগ্ৰিকালচাৰ হৰ্টিকালচাৰ সেইবিলাক কৰিবৰ কাৰণে সুবিধা কৰিব লাগে, সেইবিলাকে আমাৰ মানুহক সুবিধা দিব লাগে। কিন্তু আমাৰ পাহাৰ সেউজীয়া পাহাৰ, আমাৰ যিটো ফৰেষ্ট, আমাৰ যিটো নদী সেইবিলাক ধ্বংস কৰাটো আমি কোনো পধ্যে আমি নামানো, এইটো আমি বিৰোধিতা কৰিমেই সেইটোৱে। কিন্তু আমাৰ ৰাইজে ভুল বুজিব নালাগে যে ইকো চেঞ্চিটিভ জ'ন যদি নুঠায় আমাৰ মানুহ খেদিব, এইটো ভুল ধাৰণা। হিমন্ত বিশ্ব শৰ্মা নিজেই কৈছে ইকো চেঞ্চিটিভ জ'ন হ'লেও যিমান ফৰেষ্ট এৰিয়া হ'লেও পাৰ্ক এৰিয়া হ'লেও নেশ্যনেল পাৰ্ক এৰিয়া হ'লেও মানুহে তাত 5 ষ্টাৰ হোটেল হওক নানা ধৰণৰ যিটো ঘৰ বাৰী থাকে বিজনেছ কৰিব পাৰে অলৰেডি কৈছে। তেতিয়াহ'লে ইয়াত কনফিউজ হ'ব কি দৰকাৰ আছে, কি প্ৰটেষ্ট কৰিবলগীয়া আছে? সেইটোৱে কথা that our people should not get confused that if what is called eco-sensitive zones is lifted from 10 kilometer or 1 kilometer, the dwellers they think that they won't be able to decide. I am reminding you that such thing is not going to take place. No eviction, nothing of this sort is going to take place. They can continue, but certain thing কৰিব নাপায়, ইণ্ডাষ্ট্ৰি কিবা কিবি এইবিলাক কৰিব নাপায়, সেইটোৱে কথা। ছাউণ্ড পলিউশ্যন কৰিব নাপায়, সেইটোৱে কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।